নমস্কাৰ আপোনালোক সকলোকে মই ধ্ৰুৱজ্যোতি ভূঞাই জীৱন সাৰথী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমি কিবা এটা আমাৰ যেতিয়া অভ্যাস এটা গঢ় লৈ উঠে, আমি সেই অভ্যাসটো মানে বেয়া অভ্যাস এটা যেতিয়া আমাৰ গঢ় লৈ উঠে, আমি সেই অভ্যাসটো এৰিবলৈ বহুত চেষ্টা কৰোঁ। কিন্তু আমি অভ্যাসটো এৰিবলৈ চেষ্টা কৰিও আমি কেতিয়াও সেই অভ্যাসটো এৰি দিব নোৱাৰোঁ। আমি যদি আজি ভাবোঁ যে মই আজিৰ পৰা বা কাইলৈৰ পৰা এই কামটো নকৰোঁ কাৰণ এই কামটো মোৰ বাবে বেয়া, আমি তেনেকৈ সদায় ভাবোঁ নিজকে। যেতিয়া কিবা এটা বেয়া অভ্যাস আমাৰ গঢ় লৈ উঠে, তাৰপাছত আমি নিজকে তেনেকৈ ভাবোঁ যে এইটো অভ্যাস মই কাইলৈৰ পৰা এৰিম। কিন্তু আমাৰ কি হয়, আমি সেই অভ্যাসটো এৰি দিব নোৱাৰোঁ। আহক আজি আমি আমাৰ গঢ় লৈ উঠা এটা বেয়া অভ্যাস, এটা বেয়া হেবিট আমি কেনেকৈ এৰি দিব পাৰোঁ তাৰ বিষয়ে দুটামান কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। আমাৰ যেতিয়া এটা অভ্যাস গঢ় লৈ উঠে, সেই অভ্যাসটোৰ পিছত তিনিটা বস্তু সোমাই থাকে। প্ৰথমটো বস্তু হৈছে ট্ৰিগাৰ বুলি কয়, দ্বিতীয়টো হৈছে বিহেভিয়াৰ, আৰু ৩ নম্বৰ বস্তু হৈছে ৰিৱাৰ্ডছ। মানে ট্ৰিগাৰ পইণ্ট, মানে আমাৰ অভ্যাসটো যে আমাৰ গঢ় লৈ উঠিলে, সেই অভ্যাসটো আমাৰ গঢ় লৈ উঠাৰ যোনটো মূল শিপাডাল, সেইডালক আমি ট্ৰিগাৰ বুলি ধৰিব পাৰোঁ। তাৰ পাছত যেতিয়া সেই ট্ৰিগাৰটো কি হয়, আমাৰ মনত ভাৱ আহে। ধৰি লওক চিগেট খোৱাৰ এটা অভ্যাস, আপুনি চিগেট খাবলৈ কেতিয়া বিচাৰে? যেতিয়া আপোনাৰ ষ্ট্ৰেছ হয়, যেতিয়া আপোনাৰ কিবা চিন্তা হয়, বা আপুনি যেতিয়া দোকান এখন ক'ৰবাত দেখে, বা কোনোবা দুজন বন্ধু যেতিয়া লগ পায়, তেতিয়া আপোনাৰ চিগেট খাবলৈ মন যায়। আপোনাৰ কি হয়, সেই বন্ধুকেইজন যে লগ পালে, আপোনাৰ ষ্ট্ৰেছ হ'ল, যে আপোনাৰ কিবা এটা বস্তুক লৈ টেনশ্যন হ'ল, এইবিলাক হৈছে ট্ৰিগাৰ পইণ্ট বুলি কয়। আৰু তাৰ ফলত আপুনি কি হয়, তেতিয়া মন যোৱাৰ ফলত আপুনি চিগেট খায়, আৰু এই চিগেট খোৱাটো হৈছে আমাৰ বিহেভিয়াৰ। সেইটো হৈছে বিহেভিয়াৰ। আৰু তাৰ পাছত কি হৈছে ৰিৱাৰ্ডছ মানে হৈছে আমি যেতিয়া চিগেটটো খাই দিওঁ, ধৰি লওক আপুনি বৰ টেনশ্যনত আছে, টেনশ্যনত থাকিলে আপোনাৰ চিগেট খাবলৈ মন যায়। আপুনি চিগেটটো খালে, চিগেটটো খোৱাৰ পিছত আপোনাৰ কি হয়, ৰিলেক্স ফিল হয়, সেইটো হৈছে আপোনাৰ ৰিৱাৰ্ডছ। গতিকে আমাৰ এই যিকোনো এটা অভ্যাসত আমাৰ এই তিনিটা বস্তু সোমাই থাকে। আমি কি কৰোঁ, আমি এই বিহেভিয়াৰটো বন্ধ কৰিবলৈ যাওঁ। প্ৰথমতে আমি কি কৰোঁ, আমি প্ৰথমতে চিগেট নাখাওঁ বুলি, আমি কাইলৈৰ পৰা মই চিগেট নাখাওঁ, আমি ডাইৰেক্ট কি কৰোঁ, বিহেভিয়াৰটোকে এৰিবলৈ চাওঁ। গতিকে আমি যিকোনো কাৰণেই আমি সেই বেয়া অভ্যাসটো এৰিব নোৱাৰোঁ। গতিকে আমি সেই বিহেভিয়াৰটো প্ৰথমতে এৰিবলৈ যাব নালাগে। আমি কি কৰিব লাগিব, প্ৰথমতে আমাৰ ট্ৰিগাৰ পইণ্টটোক এৰিব পাৰিব লাগিব। আমাৰ যোনটো মানে শিপাডাল, আমাৰ সেই ট্ৰিগাৰ পইণ্টটোক আমি প্ৰথমতে আঁতৰিব পাৰিব লাগিব তাৰ পৰা। ধৰি লওক আপুনি দোকানখন দেখিলে আপোনাৰ চিগেট খাবলৈ মন যায়, গতিকে আপুনি প্ৰথমতে দোকানখন এৰিব লাগিব। সেই দোকানখন থকা ৰাস্তাটোৰে, বা তেনেকুৱা দোকান দেখিলে যদি আপোনাৰ খাবলৈ মন যায়, তেতিয়া আপুনি তেনেকুৱা দোকানত থকা ৰাস্তাইদি যদি পাৰে দুদিনমান যাবলৈ এৰিব লাগিব। লগৰ দুজন বন্ধু আহিলে আপোনাৰ চিগেট খাবলৈ মন যায়, আপুনি সেই লগৰ বন্ধু দুজনক দুদিনৰ কাৰণে হ'লেও তেওঁলোকৰ পৰা আঁতৰি থাকিব পাৰিব লাগিব। তেতিয়াহে আপুনি চিগেট খোৱাৰ যোনটো অভ্যাস, সেইটো আপুনি এৰিব পাৰিব। ধৰি লওক আপোনাৰ টেনশ্যন হ'লে আপোনাৰ চিগেট খাবলৈ মন যায়, আপুনি কি কৰিব লাগিব, আপোনাৰ যদি কিবা এটা টেনশ্যন হৈছে, তেতিয়া আপুনি চিগেট খোৱাৰ সলনি আপুনি কিবা এটা বেলেগ ভাল অভ্যাস, গান শুনা অভ্যাস এটা, পঢ়া অভ্যাস, সেই অভ্যাসটো আপুনি গঢ় দিব লাগিব সেইকণ সময়ত। তেতিয়া আপোনাৰ মাইণ্ডটোৱে সেই বস্তুটো যেতিয়া পাই যাব, আমাৰ মাইণ্ডটোৱে যেতিয়া টেনশ্যন হয়, আপোনাক চিগেট খালেই যে ভাল হয় তেনেকৈ নকয়। আপুনি আপোনাৰ মাইণ্ডটোক চিগেটৰ সলনি বেলেগ কিবা এটা দিলেও মাইণ্ডটোৱে ৰিলেক্স ল'ব। মাইণ্ডটো ৰিলেক্স হ'লেই আপোনাৰ সেই অভ্যাসটো নিজে নিজে আঁতৰি যাব। গতিকে আজিৰ পৰা আপুনি যদি কিবা অভ্যাস এটা এৰিবলৈ বিচাৰিছে, যদি আগতে বিচাৰিও এৰিব পৰা নাই, তেতিয়া এই ফৰ্মুলাটো এপ্লাই কৰি চাব, আপোনাৰ যিকোনো অভ্যাস নিজে নিজে নাইকিয়া হৈ যাব। আৰু এনেকৈ নাভাবিব যে মই এই অভ্যাসটো আজিৰ পৰা বাদ দিলোঁ, তেনেকৈ প্ৰথমতে নাভাবিব যে মই এই অভ্যাসটো একেবাৰে আজিৰ পৰা
জীৱনৰ কাৰণে বাদ দিলোঁ, তেনেকৈ নাভাবিব। আপুনি প্ৰথম ভাবক যে এই অভ্যাসটো মই আজিৰ দিনটোৰ কাৰণে বাদ দিছোঁ, আজিৰ দিনটোত মই এই অভ্যাসটো নকৰোঁ। যেতিয়াই তেনেকৈ ভাবিব, প্ৰথমতে এদিনৰ টাৰ্গেট লওক। এদিনৰ যেতিয়া টাৰ্গেট ল'ব, সেইটো যেতিয়া কমপ্লিট কৰিব পাৰিব, তাৰপিছত নেক্সট ডে টাৰ্গেট লওক, তাৰপিছত ল'ব এসপ্তাহৰ কাৰণে, তাৰপিছত এমাহৰ কাৰণে, আৰু তাৰপিছত 2 মাহৰ কাৰণে। তেনেকৈ চাব আপোনাৰ অভ্যাসটো নিজে নিজে নাইকিয়া হৈ যাব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰিব, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।